নমস্কাৰ। মোৰ সন্মানীয় শিক্ষকবৃন্দলৈ দুআষাৰ। শিক্ষক মানৱ জীৱনৰ শ্ৰেষ্ঠত্বৰ শীৰ্ষত জ্ঞানৰ পোহৰেই বাট দেখুৱায়। দিনৰ পৰা দিনলৈ আগবঢ়াৰ যি অভিধা, তাত যেন বহুত আল লাগি যায়। প্ৰয়োজন হৈ পৰে এজন উপদেষ্টাৰ, এজন শিক্ষকৰ, যাৰ বুকুত অজস্ৰ সপোন থাকে, শিক্ষাৰ জগতখনৰ লগত বিচৰণ কৰে। জীৱনৰ ভাল লগা সময়খিনিত কৰ্তব্যৰ ত্ৰিভুজ আঁকি সৰু ডাঙৰ সকলোকে যুক্তিৰ মায়াৰে আৱৰি ধৰিব পাৰে। এনে লাগে প্ৰতিটো জটিল প্ৰশ্নৰ উত্তৰ শিক্ষক ওৰফে গুৰুৰ প্ৰতিমূৰ্তিত বিচাৰি পোৱা যায়। শিক্ষকৰ জীৱন আনন্দৰ কিৰিলিত নাচি উঠে শিষ্যৰ সফলতাত। শিক্ষাৰ প্ৰেক্ষাপটত মুখপত্ৰ সাজ পিন্ধি জ্ঞান দক্ষতা গুণেৰে ভৰাই তোলে দশো দিশ। প্ৰতিদান নিবিচৰাকৈয়ে জীৱনৰ দিনবোৰৰ সতে এক যেন অভিসন্ধি পাতে। এন্ধাৰ বাটৰ এগছি চাকিৰে দীপায়ন কৰি তোলাৰ, হাতৰ আঙুলিৰ মূৰত গণিব নোৱাৰাকৈয়ে আশাৰ চানিকি প্ৰস্ফুটিত কৰাই যেন জীৱনৰ শেষ লক্ষ্য। শিক্ষক তোমাৰ যে কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো বিভেদতাও নাই। মাটিৰ মানুহ এদিন মাটিতেই বিলীন হৈ যাম। ৰৈ যাব অকল তোমাৰ শিক্ষাৰ জেউতি, ৰৈ যাব অকল তোমাৰ শিক্ষাৰ জেউতি।